নমস্কাৰ আপোনালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে অহা 12 জুলাই তাৰিখে আমাৰ ডিএলএডৰ যিটো পিইটি এক্সাম হয় এটো অনুষ্ঠিত হ'বলৈ গৈ আছে সো মাজত মাত্ৰ আমাৰ এই কেইদিন সময় আছে মাজত মাত্ৰ আমাৰ ডেৰ মাহ সময় আছে হয় নহয় সো এই কেইদিনত আমি যদি ভালদৰে প্ৰিপাৰেচন নকৰো তেতিয়া হলে কিন্তু আমি ডিএলএডত এটা গভৰ্ণমেণ্ট কলেজত বা গভৰ্ণমেণ্ট স্কুল এখনত সিট নাপাম সো তাৰ কাৰণে আমি এতিয়াৰ পৰা ভালদৰে প্ৰস্তুতি চলাব লাগিব আৰু আমি জানো যে ডিএলএডৰ যিটো কোৰ্স হয় বা সিলেবাস আছে এটো বহুত দীঘলীয়া এটা সিলেবাস হয় কাৰণ তাত বহুত কেইটা সাবজেক্ট আহে সো আমি আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত ডিএলএডৰ কাৰণে অনলি 599 ত এটা কোৰ্স লঞ্চ কৰিছো যিটো কোৰ্সত আপোনালোকে ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণখিনি আমি কমপ্লিট কৰাই দিবলৈ ফুল আমাৰ পৰা গ্যাৰান্টি দিম ওকে ইয়াতে আপোনালোকে ইংলিশ জেনাৰেল নলেজ ৰিজনিং ম্যাথছ সায়েন্স এণ্ড ইভিএছ তাৰ পিছত সোশিয়েল সায়েন্স আৰু যিখন আসামিছৰ ল্যাঙ্গুৱেজৰ পেপাৰ আছে গোটেইখিনি সাবজেক্ট ইয়াত আমি পঢ়াম ওকে আৰু প্ৰাইচটো একদম মিনিমাম ৰাখিছো অনলি 599 रुपीस ওকে 600 টকাৰ ভিতৰত আপোনালোকে এই সম্পূৰ্ণ কোৰ্সটো কৰিব পাৰিব যদিহে ডিএলএডৰ কোৰ্সটোৰ কাৰণে কোনোবা লম বুলি ভাবি আছে দেন এই নাম্বাৰটোত এবাৰ আমাৰ হোৱাটছএপত মেছেজ দিয়ক বা কল কৰক আৰু এই কোৰ্সটোৰ বিষয়ে সবিশেষটো জানি লওক আৰু ক্লাছবোৰ এতিয়া ষ্টাৰ্ট হৈছে অলৰেডি সো সোনকালে কৰক কাৰণ বেছি দিন আমাৰ সময় নাই পিছত কিন্তু পঢ়িবলৈ থাকি যাবগে ওকে ডেইলি ইয়াত আমি পাৰিলে 3টা বা 4টাকৈ লাইভ ক্লাছ হ'ব ওকে এই কোৰ্সটোৰ ভিতৰত ডেইলি 3টাৰ পৰা 4টা লাইভ ক্লাছ হ'ব তাৰ লগতে ৰেকৰ্ডেড ক্লাছ থাকিব পিডিএফ থাকিব মক টেষ্ট থাকিব ওকে গোটেই বস্তুখিনি ইয়াতে পাই যাব ওকে সো আজিৰ এটো এটা বিশেষ ৰিজনিংৰ ক্লাছ হয় ইয়াত আমি মোস্ট ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন চাম আৰু শৰ্ট ট্ৰিক্সত শিকাম ওকে শৰ্ট ট্ৰিক্স আমি শিকিব লাগিব সো ফাৰ্স্ট কোৱেশ্চনটো আমি স্টাৰ্ট কৰো ফাৰ্স্ট এটা ডিকশনাৰী অৰ্ডাৰ কোৱেশ্চন দিছে এটা ডিকশনাৰী অৰ্ডাৰ কোৱেশ্চন বিলাক আমি কেনেকৈ কৰিব লাগে হেতু ভালকে চাই লওক arrange the following words in dictionary order নিম্নলিখিত শব্দবোৰ অভিধানৰ ক্ৰমত সজাওক বুলি কৈছে ওয়ার্ড কেইটা দিছে আমাক কি বয় বানানা বল আৰু বেট ওকে এই ওয়ার্ড কেইটাক যদি আমি অভিধানৰ ক্ৰমত সজাও কোনটো ওয়ার্ড ফাৰ্স্টত আহিব কোনটো সেকেন্ডত আহিব কোনটো থাৰ্ডত আহিব হেতু সজাব কৈছে তো আমি যদি ইয়াত ভালদৰে চাও গোটেইকিটা ওয়ার্ডে লেটাৰ কিহেদি স্টাৰ্ট হৈছে বি দি স্টাৰ্ট হৈছে সো আমি তো ডাইৰেক্টলি ক'ব নোৱাৰো কোনটো ফাৰ্স্টত আহিব কোনটো সেকেন্ডত আহিব দেন বিৰ পিছত আমি যদি ভালদৰে চাও বিৰ পিছত ইয়াত আহে ও দেন ইয়াত বিৰ পিছত আছে এ ইয়াতো বিৰ পিছত আছে এ আৰু ইয়াতো বিৰ পিছত আছে এ ওকে সো এই তিনটাত এ আছে আৰু এটাত ও আছে ও থকাটো প্ৰথমত কেতিয়াও আহিব নোৱাৰে এ বি সি ডি হিচাপত যদি আমি চাও এ তো আগত আহিব এতিয়া তিনিওটাত এ আছে আমি ডাইৰেক্টলি ক'ব নোৱাৰো তিনটাৰ ভিতৰত কোনটো আগত আহিব দেন আকৌ এৰ পিছত ইয়াত যদি আমি চাও এৰ পিছত ইয়াত এন আছে ইয়াত এৰ পিছত এল আছে আৰু ইয়াৰ পিছত টি আছে এতিয়া আমি ক'ব পাৰিম এন এল আৰু টিৰ ভিতৰত কোনটো ফাৰ্স্টত আহিব কোনটো সেকেন্ডত আহিব কোনটো থাৰ্ডত আহিব সো আমি যদি ভালদৰে চাও এ বি সি ডি কে যদি চাও এল থকাটো আগত আহিব ওকে এল তাৰ পিছত এন আহিব তাৰ পিছত টি আহিব তাৰ পিছতহে বয়টো আহিবগে সো আমাৰ কি আহিব প্ৰথমতে আহিব বল তো বল থকা ক'ত আছে বল থকা এ অপশনটোত আছে আৰু সি অপশনটোত আছে তেতিয়া বি আৰু ডি অপশনটো আমাৰ কেনসেল আউট হৈ যাব তো বলৰ পিছত কি আহিব বানানা বলৰ পিছত বানানা ক'ত আছে অপশন এ টোতে আছে বল বানানা দেন আহিব বেট দেন আহিব বয় সো অপশন এ টোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছো আমি সকলে সো এটো ডিকশনাৰী অৰ্ডাৰ কোৱেশ্চন হয় আৰু এটা কোৱেশ্চন আমি কৰি চাবলৈ ট্ৰাই কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 2 arrange the following words in dictionary order নিম্নলিখিত শব্দবোৰ অভিধানৰ ক্ৰমত সজাওক এবাৰ কিন্তু নাম্বাৰিং কৰি দিছে আমাক ওয়ার্ড কিটা ঠিক আছে ম্যাঙ্গো ম্যান মার্কেট আৰু মার্ক আছে ইয়াতো গোটেই কিটা লেটাৰছে এম দি স্টাৰ্ট হৈছে গোটেই কিটা ওয়াৰ্ডৰ ফাৰ্স্ট লেটাৰটো কি হয় এম হয় তো আমি এমৰ পিছত চাম এমৰ পিছত ইয়াত এ আছে ইয়াতো এ আছে ইয়াতো এ আছে আৰু ইয়াতো এ আছে চাৰিওটাতে যেহেতু এ আছে তো ডাইৰেক্টলি আমি ক'ব নোৱাৰো হয় নহয় ডাইৰেক্টলি আমি ক'ব নোৱাৰো যে কোনটো ফাৰ্স্টত আহিব কোনটো সেকেন্ডত আহিব দেন এৰ পিছত আমি যদি চাও ইয়াত এন আছে ইয়াতো এন আছে আৰু ইয়াত আৰ আছে আৰু ইয়াতো আৰ আছে ওকে সো এতিয়া আমি ক'ব পাৰো এন থকা কিটা কি হ'ব আগত আহিব ওকে আৰতকে এন তো আগত আহিব আৰু তাতকে এটা কথা ভাল যে আমি গম পাই গলো এম এ এন মেন অকল তিনটা লেটাৰে আছে সো মেন তো ফাৰ্স্টত আহি যাব দুই নম্বৰটো কি হৈ যাবগে ফাৰ্স্টত আহি যাব ওকে মেন গুচি গলগে মেনৰ পিছত কি হ'ব ম্যাঙ্গো আহিব ওকে দুইৰ পিছত কি আহিলে এক আহিলে তো দুইৰ পিছত এক অপশন থকা ক'ত আছে অপশন এ আৰু বি আছে সি আৰু ডি হ'ব নোৱাৰে হৈ গল এতিয়া মার্কেট আৰু মার্কৰ ভিতৰত কোনটো আগত আহিব এম এ আৰ কে সক মার্কেটত আৰু মার্কত মার্কটো আগত আহিব সো কি হৈ গলগে 2 1 তাৰ পিছত আহিলে 4 আৰু তাৰ পিছত আহিলে 3 এটো হ'ব আমাৰ সঠিক ক্ৰম 2 1 4 3 অপশন এ হ'ব অপশন এ ইজ দা ৰাইট আনসাৰ ওকে বুজি পাইছা সকলে আৰু এইবিলাক ৰিজনিংৰ কি হয় একদমে সিম্পল কোৱেশ্চন হয় ডিকশনাৰী অৰ্ডাৰটো একদম বহুত ইজি কোৱেশ্চন হয় বাট যদি হয় বুজি নাপায় আপোনালোকে সকলে ভালকে দেন কিন্তু প্ৰবলেম হৈ যাবগে ঠিক আছে যদি ভালদৰে বুজি নাপায় তেতিয়া হলে কিন্তু প্ৰবলেম হ'ব আৰু এইবিলাকতো কিন্তু মিস্টেক কৰি থৈ আহিব সো ভালকে চাই যাব নেক্সট আমি কোৱেশ্চনটো আগবঢ়ো কোৱেশ্চন নম্বৰ 3
ইয়াত কি কৈছে ভালকে চাওক ডক্টৰ ইজ ৰিলেটেড টু হস্পিটেল দেন টিচাৰ ইজ ৰিলেটেড টু কুৱেশ্যন মাৰ্ক ডাক্তৰ সম্পৰ্ক যদি চিকিৎসালয়ৰ সৈতে আছে তেতিয়াহ'লে শিক্ষকৰ সম্পৰ্ক কাৰ সৈতে থাকিব বা ডাক্তৰ যদি চিকিৎসালয়ৰ সৈতে জড়িত হয় তেতিয়াহ'লে শিক্ষক কোনটোৰ সৈতে জড়িত হ'ব অপশ্যন দিছে আমাৰ স্কুল ষ্টুডেণ্ট বুক আৰু চক এতিয়া ডাক্তৰ আৰু চিকিৎসালয়ৰ মাজত যিটো সম্পৰ্ক সেইটো অলপ ভালদৰে চাওক তো আমি যদি কওঁ যে ডাক্তৰে চিকিৎসালয়ত কি কৰে ৰোগীক চিকিৎসা কৰে ঠিক আছে আমি গম পালো তো শিক্ষকে কি কৰে শিক্ষা দান কৰে বা পাঠদান কৰে তো ক'ত কৰে পাঠদান তো আমি যদি চাওঁ এইটো কি হ'ব স্কুল হৈ যাব হয় নহয় শিক্ষকে ক'ত পাঠদান কৰে বা ক'ত কাম কৰে স্কুলত কাম কৰে সো অপশ্যন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে ডাক্তৰ যদি চিকিৎসালয়ৰ সৈতে সম্পৰ্কিত হয় ঠিক সেইদৰে স্কুলৰ সৈতে শিক্ষকৰ সৈতে কোন সম্পৰ্কিত হ'ব স্কুল সম্পৰ্কিত হ'ব সো এইটো আছিল আমাৰ কুৱেশ্যনটো ঠিক আছে এনালজি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পৰীক্ষাত আহে নেক্সট cow is related to calf then dog is related to what cow মানে আমি সকলোৱে জানো গৰু কাফৰ সৈতে সম্পৰ্কিত এতিয়া কাফ মানে কি হয় কাফৰ অৰ্থটো হৈছে গৰুৰ পোৱালি ওকে আমি যে গৰুৰ পোৱালি দেখিছো সো গৰুৰ পোৱালি কি বুলি কোৱা হয় কাফ বুলি কোৱা হয় তো ইংৰাজীত আমি এই বস্তুখিনি শিকিব লাগিব ঠিক আছে গৰুৰ পোৱালি কি বুলি কোৱা হয় সিংহৰ পোৱালি কি বুলি কোৱা হয় কুকুৰৰ পোৱালি কি বুলি কোৱা হয় সেই বস্তুকেইটা যদি আমি শিকো দেন আমি এইখিনি পাৰি যাম তো কাৱৰ সৈতে কাফ সম্পৰ্কিত তো ডগৰ পোৱালি অৰ্থাৎ কুকুৰৰ পোৱালি কি বুলি কোৱা হয় পাপি বুলি কোৱা হয় অপশ্যন এ ইজ দা ৰাইট আনসাৰ বুজি পাইছো আমি কাউ যদি কাফৰ সৈতে সম্পৰ্কিত হয় দেন ডগ কাৰ সৈতে সম্পৰ্কিত হ'ব পাপিৰ সৈতে সম্পৰ্কিত হ'ব নেক্সট আই ইজ ৰিলেটেড টু চি অৰ্থাৎ চকুৰ সম্পৰ্ক যদি চোৱাৰ সৈতে আছে দেন ইয়াৰ অৰ্থাৎ কাণৰ সম্পৰ্ক কাৰ সৈতে থাকিব তো চকুৰে আমি চাওঁ সকলোৱে জানো হয় নহয় চকুৰে আমি চাওঁ তো নাকেৰে আমি ইয়াত কি কৈছে ইয়াৰ কাণেৰে আমি কি কৰো কাণেৰে শুনা ক'ত আছে অপশ্যন বিত আছে সো অপশ্যন বিটোৱে কাৰেক্ট আনসাৰ হ'ব এনালজি কুৱেশ্যনবিলাক বহুত ইজি কুৱেশ্যন হয় বাট এটা কথা যে ইমান বহুত ইজি খিনিও নিদিয়ে ঠিক আছে একেবাৰে ইজি নিদিয়ে বহুত বেলেগ বেলেগ ধৰণৰ এনালজি আছে নাম্বাৰ এনালজি আছে লেটাৰ এনালজি আছে ৱৰ্ডৰ এনালজি আছে ওকে সো প্ৰত্যেকটো ভাগে আমি চাম সেইকাৰণে আসাম কেৰিয়াৰ পইণ্টৰ সৈতে কিন্তু আপোনালোকে এইকেইদিন জড়িত হৈ থাকিব লাগিব ঠিক আছে আপোনালোকে যদি হাবাদুৰি খাইছে ক'ৰ পৰা পঢ়িব বেলেগ বেলেগ চেনেল চাইছে বেলেগ বেলেগ সোৰ্স চাইছে বাট সবত নাযাব আপোনালোকে ক্লাছ 10 লেভেললৈকে ভালকে পঢ়ক ঠিক আছে ক্লাছ 10 লেভেলৰ সোশ্যাল সায়েন্সখন পঢ়ক ক্লাছ 10 লেভেললৈকে মেথছৰ খিনি চাওক ওকে ৰিজনিং খিনি বাৰু য'ত ত'ত নাপায় ৰিজনিং খিনিৰ কাৰণে আপোনালোকে আসাম কেৰিয়াৰ পইণ্টৰ যিমানখিনি আমি ভিডিঅ' দিম সেইখিনি চাব তাৰ লগতে আমি কোৰ্সত ডেইলি এটাকৈ ৰিজনিঙৰ ক্লাছ আমি ল'বই লাগিব আৰু তাৰ লগতে আমি ৰেকৰ্ডেড ক্লাছবিলাকো দিম সো যদিহে আপোনালোকে আসাম কেৰিয়াৰ পইণ্টত জইন হ'ম বুলি ভাবিছে অনলি 599 ৰুপিছত জইন হ'ব পাৰিব ওকে নেক্সট ফাইণ্ড দা মিছিং নাম্বাৰ বুলি কৈছে অৰ্থাৎ হেৰুৱা সংখ্যাটো বিচাৰি উলিয়াওক বুলি কৈছে এতিয়া এইবিলাক এটা সিৰিজ বুলি কোৱা হয় ওকে এইবিলাকক কি বুলি কোৱা হয় সিৰিজ নাম্বাৰ সিৰিজ তো নাম্বাৰ সিৰিজ আমি শিকিব লাগিব ওকে নাম্বাৰ সিৰিজত কি হয় নাম্বাৰ সিৰিজত এনেকুৱা ধৰণে নাম্বাৰ কেইটামান দিয়া থাকিব 5 10 20 40 তাৰ পিছত কোৱেশ্চন মাৰ্ক আৰু 160 তো এই সিৰিজটো চাই পিনে কেনেকে আগবাঢ়িছে তো এটা প্যাটাৰ্নত আগবাঢ়ে হয় নাম্বাৰবিলাক কি হয় এটা প্যাটাৰ্নত হয়তো পজিটিভত মানে প্লাস হ'ব নহলে ক'বাত মাইনাস হ'ব নহলে ক'বাত বৰ্গ হিচাপে আগবাঢ়িব নহলে পূৰণ হৈ আগবাঢ়িব সো এনে ধৰণে কিন্তু আগবাঢ়ে নাম্বাৰবিলাক ঠিক আছে তো আমি এই নাম্বাৰখিনি চাই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি নাম্বাৰ আহিব পাৰে হেতু আমি উলিয়াব লাগে ওকে সো ইয়াত যদি আমি ভালদৰে চাওঁ 5 আছে তাৰ পিছত আছে 10 তাৰ পিছত আছে 20 তাৰ পিছত আছে 40 হল তাৰ পিছত কোৱেশ্চন মাৰ্ক আৰু তাৰ পিছত আছে 160 এতিয়া অলপ যদি ভালদৰে চাই 5 ৰ পৰা 10 হৈছে সো আমি 5 ৰ লগত যদি 2 পূৰণ কৰি দিও তেতিয়া কিন্তু 10 পাই যাওগে 5 দুগুণে 10 ঠিক একেদৰে আমি যদি 10 ৰ দুগুণ কৰি দিও 10 দুগুণে কি হৈ যায়গে 10 দুগুণে 20 আমি কি কৈছো 5 দুগুণ 10 10 দুগুণ 20 তাৰ পিছত যদি আমি চাওঁ 20 আৰু দুগুণ যদি কৰি দিও 20 পূৰণ 2 যদি কৰি দিও 20 দুগুণে কিমান 40 এতিয়া আমি প্যাটাৰ্নটো গম পাই গলোগে ফাৰ্স্ট নাম্বাৰটোৰ লগত 2 ৰে পূৰণ কৰিলে সেকেন্ড নাম্বাৰটো পাওঁ সেকেন্ড নাম্বাৰটোৰ লগত 2 ৰে পূৰণ কৰিলে থাৰ্ড নাম্বাৰটো পাওঁ এনেকে 2 পূৰণ হৈ গৈ আছে তো 40 ৰ লগত এবাৰ কি পূৰণ হ'ব 2 পূৰণ হ'ব তো 40 দুগুণ কিমান হয় 40 দুগুণ হৈ যায় 80 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহি গল 80 অপচন সি ইজ দা ৰাইট আনসাৰ হল ঠিক এতিয়া 80 ৰ লগত আকৌ যদি 2 পূৰণ কৰি দিও কিমান পাম আমি 160 পাই যাম ওকে সো এটো আছিল কোৱেশ্চন এতিয়া এনে ধৰণৰ ৰিজনিংৰ আৰু বিভিন্ন ধৰণৰ সিৰিজৰ কোৱেশ্চন আমি আমাৰ নেক্সট ক্লাস বিলাকত লৈ আহিম ওকে নেক্সট কোৱেশ্চনটো চাওঁ তেতিয়া আমি কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাওক ফাইন্ড দা মিসিং টার্ম বুলি কৈছে ইয়াতো হেৰুৱা সংখ্যাটো বিচাৰি উলিয়াব লাগে ইয়াত সিৰিজটো বেলেগকে দিছে 3 6 11 18 27 তাৰ পিছত কোৱেশ্চন মাৰ্ক দিছে তো আমি সিৰিজটো ভালদৰে যদি চাওঁ 3 আছে দেন 6 তাৰ পিছত 11 তাৰ পিছত আছে 18 তাৰ পিছত আছে 27 ওকে আৰু তাৰ পিছত কোৱেশ্চন মাৰ্ক
তো এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব আমাক উলিয়াব লাগে সো 3 ৰ পৰা 6 আমি যদি চাও 3 দুগুণে 6 হৈছে বাট ইয়াত 6 দুগুণ কিন্তু 12 হোৱা নাই সো আমি ইয়াত দুগুণ যেটো প্যাটাৰ্ন আছে হেতু ফলো কৰিব নোৱাৰো তো ইয়াত আমি প্লাস কৰি চাওচোন 3 ৰ পৰা 6 যদি চাও প্লাস 3 হৈছে ওকে 6 ৰ পৰা যদি আমি 11 চাও প্লাস কি হৈছে 5 হৈছে হয় নহয় 6 পাছে 11 11 ৰ পৰা যদি আমি 18 চাও ইয়াত কিমান হৈছে প্লাস 7 হৈছে 18 ৰ পৰা যদি আমি 27 চাও ইয়াত কি হৈছে প্লাস 9 হৈছে এতিয়া প্লাস সংখ্যাখিনি ভালদৰে লক্ষ্য কৰক প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 মানে 2 হিসাব 2 2 কি কৈছে 2 2 বাঢ়ি বাঢ়ি গৈ আছে মানে আমি এনেকৈ ক'ব পাৰো যে অযুগ্ম সংখ্যাত বাঢ়ি গৈছে হয় নহয় এইটা অযুগ্ম সংখ্যা হয় 3 5 7 9 তো তাৰ পিছত কি আহে অযুগ্ম সংখ্যাটো 11 তো 27 ৰ লগত 11 যোগ কৰিলে আমি কি পাম কোৱেশ্যন মাৰ্কৰ ঠাইত যেটো আহিব হেতু পাই যাম তো 7 1 8 আৰু এফালে 2 1 3 38 হ'ব আমাৰ আনসাৰ 38 আছে নাই আছে অপশন বি আছে অপশন বি হ'ব ৰাইট আনসাৰ এতিয়া বুজি পাইছো প্যাটাৰ্নটো কি হয় সো সেই প্যাটাৰ্নটো যদি আমি এবাৰ গম পাই যাও বা সেই প্যাটাৰ্নটো যদি উলিয়াব পাৰো দেন আমি কোৱেশ্যন বিলাক যেনেকুৱা ধৰণে আহিলেও পাৰিম ওকে নাও কোৱেশ্যন নম্বৰ 8 ফাইন্ড দা অড ওয়ান ইয়াত অকল বি সদৃশটো বাছি উলিয়াব কৈছে বা এনেকৈ কৈছে অমিলটো বাছি উলিওৱা ইয়াত এপল মেংগো পটেটো আৰু বানানা আছে এইগিটাৰ ভিতৰত আমি বি সদৃশ এটা অমিল আছে তিনটা হিহঁতৰ মাজত মিল আছে এই চাৰিটা ওয়াৰ্ডৰ ভিতৰত বা চাৰিটা বস্তুৰ ভিতৰত তিনটা কিবা নহয় কিবা প্ৰকাৰে মিল আছে আৰু এটা কি আছে অমিল আছে তো সেই অমিলটো বাছিব লাগে তো আমি ভালদৰে ইয়াত দেখিলে গম পাই যাও এপল মেংগো আৰু বানানা এই তিনটা কি হয় ফলমূল হয় হয় নহয় ফল হয় বাট এটা কি আছে পটেটো পটেটো কি হয় শাক পাচলি তো এটোৱে হ'ব আমাৰ অমিল একেবাৰে ইজি হয় নহয় পটেটো মেংগো আপেল আৰু বানানাৰ ভিতৰত পটেটোৰ ভিতৰত কি হ'ব পটেটোৱে অমিল হ'ব এটোৱে হয় প্ৰশ্নটো বাট ইমান ইজিও নিদিয়ে ইয়াতকে অলপ হাই লেভেলৰ দিব আমি জাস্ট এটো ষ্টাৰ্টিং কৰিছো কাৰণে এনেকৈ শিকিব লাগে নেক্সট বাস কাৰ জীপ আৰু এৰোপ্লেন আছে ঠিক আছে ইয়াতো ফাইন্ড দা অড ওয়ান বুলি কৈছে অমিলটো বাছি উলিওৱা ওকে অমিলটো বাছি উলিওৱা বা বি সদৃশটো বাছি উলিয়াব লাগে এতিয়া ইয়াত কি কৈছে বাস আছে কাৰ আছে জীপ আছে আৰু এৰোপ্লেন আছে ইয়াত যদি আমি ভালদৰে লক্ষ্য কৰো বাস কাৰ আৰু জীপ এই তিনিটা ক'ত চলে এই তিনিটা ক'ত চলে মাটিত চলে হয় নহয় বা স্থলত চলা কি হয় যান বাহন হয় বাট এৰোপ্লেনটো কি হয় ই আকাশত বা বায়ুত চলা এটা বাহন হয় সো আমি কি পালো এই বাস কাৰ জীপ আৰু এৰোপ্লেনৰ ভিতৰত অমিলটো কোনটো হল এৰোপ্লেনটো হৈ গল ঠিক আছে নেক্সট বহুত দীঘল ক্লাস নহয় আজি আমি 10টা কোৱেশ্যনে চাইছো ৰিজনিংৰ এনেকা ধৰণে সৰু সৰু বস্তুখিনি শিকি তাৰ পিছত আমি দীঘলীয়া ক্লাস বিলাকলৈ যাম আৰু লাইভ ক্লাস বিলাকলৈও আগবাঢ়িম ওকে ইন এ কোড ল্যাঙ্গুয়েজ CAT is written as DBU then DOG dog will be written as এটা কোড ভাষাত যদি CAT DBU হিচাপে লিখা হয় তেতিয়াহলে ডগক কেনেকৈ লিখা হ'ব এতিয়া আমি এই কোৱেশ্যনটোত চাও CAT কেনেকৈ DBU হৈ গল CAT এটো কেনেকৈ DBU হৈ গল ওকে এতিয়া আমি যদি ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত সজাও এলফাবেটিক্যাল অৰ্ডাৰটো বুজি পাইছেনে যে এই C টো 3 নম্বৰত আহিব এটো 1 নম্বৰত আহিব T টো 20 নম্বৰত আহিব এনেকুৱা এলফাবেটিক্যাল অৰ্ডাৰত সজালে কি হ'ব C 3 নম্বৰত আহিব A টো 1 নম্বৰত আহিব আৰু T আহিব 20 নম্বৰত আৰু ইহঁতক যদি এলফাবেটিক্যাল অৰ্ডাৰত সজাও D টো 4 নম্বৰত আহিব B টো আহিব 2 নম্বৰত U টো আহিব 21 নম্বৰত ওকে এতিয়া কিন্তু আমি এটা কথা লক্ষ্য কৰিছো যে এটো কি হৈছে 3 ৰ পৰা 4 হৈছে তো 3 ৰ পৰা 4 হ'বলৈ হলে কি হৈছে +1 1 ৰ পৰা 2 হৈছে ইয়াতো +1 আৰু 20 ৰ পৰা 21 হৈছে ইয়াতো কি হৈছে +1 হৈছে মানে আমি কেট যেটো লেটাৰ আছিল ওয়ার্ড আছিল ন তাৰ যিকিটা লেটাৰছ আছিল ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত সজাই +1 কৰি দিছো তো ডগকো আমি এটো হিচাপত কৰি চাওচোন D O G আছে হলে D O কি আছে G তো D টো 4 নম্বৰত আহে O টো 15 নম্বৰত আহে আৰু G টো আহে 7 নম্বৰত তো 4 ৰ লগত 1 যোগ কৰিছো 15 ৰ লগত 1 যোগ কৰিছো আৰু 7 ৰ লগতো 1 যোগ কৰিছো 4 1 5 15 1 16 7 1 8 এতিয়া 5 নম্বৰত আহা লেটাৰটো হৈছে E 16 নম্বৰত আহে P আৰু 8 নম্বৰত আহে H তো E P H আছে না আমি যদি চাও E P H আছে অপশন A টোতে আছে অপশন A টোৱে হৈ যাব আমাৰ কি কারেক্ট আনসার সো এই ধৰণে আমি কি কৰিব পাৰো কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক কৰিব পাৰো ঠিক আছে সো আজি ক্লাসটো ইমানে আছিল বহুত দীঘলীয়া ক্লাস নহয় মই কৈছো নেক্সট এতিয়া আমি কি কৰিম ডিএলএডৰ কাৰণে যেটো প্ৰস্তুতি চলাম সো তাৰ কাৰণে যেটো আমি বহুত বেছি দিন সময় নাই পোৱা আমি আসাম কেৰিয়াৰ পইণ্টৰ ফালৰ পৰা একদমে মিনিমাম প্ৰাইজত আমাৰ 600 টকাত কিন্তু এপ্লাইও হয় তাৰ লগতে 600 টকাতে আমি কি কৰিছো আমাৰ কোৰ্সটো খুলি দিছো যাতে সকলোৱে এফৰ্ড কৰিব পাৰে যদি 600 টকা দি এপ্লাই কৰিব পাৰে দেন এই 600 টকা দি আপোনালোকে এটা ভাল কোৰ্সত
সেইটো আপোনালোকে ইনভেষ্ট কৰক, তাৰপিছত এটা চিট আপোনালোকে নিজৰ কাৰণে চিকিউৰ কৰি লওক। ইয়াত আপোনালোকৰ গোটেইখিনি ছাবজেক্ট আমি পঢ়াই দিবলৈ চেষ্টা কৰিম। বহুতে সুধিব যে 1.5 মাহত আমি কোৰ্চ কমপ্লিট কৰিব পাৰিম নে? বাট আমি চেষ্টা কৰিম যে আপোনালোকৰ ডেইলি 4টাকৈ লাইভ ক্লাছ দিবলৈ। ডেইলি যদি 4টাকৈ লাইভ ক্লাছ হয়, আপোনালোকে 1.5 মাহত ভাবি চাওক কিমানকেইটা ক্লাছ হৈ যাব। 45 দিন বা 40 দিনত 4টাকৈ ক্লাছ যদি হয়, তেতিয়াহ'লে 160টামান ক্লাছ পাই যাব। তাৰ লগতে ৰেকৰ্ডেড ক্লাছবিলাক থাকিব। PDF খিনি আমি যিমান পাৰোঁ সিমান সোনকালে PDF দিবলৈ চেষ্টা কৰিম। ঠিক আছে, গোটেইখিনি বস্তু যদি আপোনালোকে থ্ৰলি ষ্টাডি কৰে এইকেইদিন, তেতিয়াহ'লে কিন্তু বহুতখিনি আপোনালোকৰ হেল্প হ'ব। তাৰ লগতে আপোনালোকে এটা নিজৰ কাৰণে এটা চিট আপোনালোকে ল'বলৈ সক্ষম হ'ব। চ' সেইখিনিকে ক'লো। যদি আপোনালোকে এই কোৰ্চটো ল'ব বিচাৰে, দেন এই নম্বৰটোত এবাৰ আমাক কণ্টেক্ট কৰক, তাৰপিছত কোৰ্চটো লৈ ল'ব। থেংক ইউ।